শ মুছলমান শিক্ষাৰ্থীয়ে এবাৰ আল্লাহৰ নামত শপত খালে। আল্লাহৰ দুৱাত আমি এদিন SP হ'ম, আমি এদিন DC হ'ম, আমি এদিন ইঞ্জিনিয়াৰ হ'ম, প্ৰফেচৰ হ'ম আৰু ডক্টৰ হ'ম। আমি সকলোৱে অহা 10টা বছৰ আমি তপস্যাত মগ্ন হওঁ। আমি বহুত পঢ়িম। আমি একোজন DC হওঁ। ইঞ্জিনিয়াৰ, প্ৰফেচৰ, DC, SPৰে ভৰি পৰিব এদিন মুছলমান সমাজ। নিজে ইনকাম কৰি হেলিকপ্টাৰ কিনিব আৰু সেই হেলিকপ্টাৰত উঠি মুছলমান শিক্ষাৰ্থীসকল ঘূৰি ফুৰিব। ইনশাআল্লাহ আমি হেলিকপ্টাৰত উঠিম। ইনশাআল্লাহ আমি হেলিকপ্টাৰ কিনিম। হে আল্লাহ, তুমি আমাক তৌফিক দিয়া। শ মুছলমান শিক্ষাৰ্থীক একগোট কৰি শপত খোৱালে বিধায়ক শ্বেৰমান আলীয়ে। বিধায়ক শ্বেৰমান আলীয়ে শপত বাক্য পাঠ কৰোৱা সেই ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে ইতিমধ্যে মুছলমান লোকসকলে এই ভিডিঅ'টো আদৰি লোৱা পৰিলক্ষিত হৈছে। মুছলমান লোকসকলে শ্বেৰমান আলীক ইতিমধ্যে প্ৰশংসাৰে উপচাই পেলোৱা পৰিলক্ষিত হৈছে। ইনশাআল্লাহ জোৰে কবা দেই, আৱাজটো জোৰে হোৱা নাই। একদম আল্লাহৰ আৰশলৈ যাব লাগিব, তোমাৰ অন্তৰৰ ভিতৰত যাব লাগিব। ইনশাআল্লাহ আমি সকলোৱে অহা 10টা বছৰ আমি তপস্যাত মগ্ন হওঁ। আমি বহুত পঢ়িম। আমি একোজন DC হওঁ, SP হওঁ, ডক্টৰ হওঁ। জোৰে কবা, ডক্টৰ হওঁ, ইঞ্জিনিয়াৰ হওঁ, ইউনিভাৰ্চিটিৰ প্ৰফেচৰ হওঁ, আমি বিজ্ঞানী হওঁ। ইনশাআল্লাহ আমি হেলিকপ্টাৰত উঠিম। ইনশাআল্লাহ আমি হেলিকপ্টাৰ কিনিম। হে আল্লাহ, তুমি আমাক তৌফিক দিয়া। হে আল্লাহ, আমি যাতে অহা 10-12টা বছৰ গোটেই দুনিয়াখন পাহৰি একমাত্ৰ পঢ়া আৰু পঢ়া, তাৰ বাদে কোনো চিন্তা নকৰো। হে আল্লাহ, তুমি কবুল কৰা। এতিয়া তোমালোকৰ মাজৰ কোনোবাই ভাবিব পাৰে